আমি শুই উঠাই নাই চাওক লোকে আহি পাত ছিঙি আছে দেখিছেনে এফালে পাত ছিঙিলে আৰু এতিয়া গৈছে ঘৰত ভাত খাবলৈ আৰু আমি এতিয়া যাওঁ আমাৰ কঠীয়াখিনি চাবলৈ দেই কালি কঠীয়াখিনি পাৰিলোঁ কি হ'ল চাওঁ ৰাতি ইমানেই ডাঙৰকৈ বতাহ বৰষুণ দিলে মই কিন্তু গমেই নাপাওঁ মই শুইছোঁহে 2টা বজাত 3টামান বজাত দিলে নেকি সেইকাৰণে গম নাপাওঁ চাগে আৰু এইফালে এজনী বহুত পাত ছিঙি আছে আৰু এজনী গৈছে ৰাতিপুৱা ছিঙিলে যে ৰ'দ দিয়াৰ কাৰণে ভাত খাবলৈ গৈছে আৰু এতিয়া কঠীয়া চাউলখিনি ইমান কষ্টকৈ ৰ'দখনত মৰি টানি টানি মটৰ পানী লগাই লগাই কঠীয়া সিঁচিলোঁ আৰু বস্তা এতিয়া এয়া হ'ল ইমান কষ্ট এনেই কৰিলোঁ দেখিছেনে এইখন গোটেই পানী বুৰিলে যদিও কঠীয়াখিনি ইমান থোপোৱা নাই এইখিনি গোটেইখিনি মটৰৰ পানী দি পিনে সেই কালি সিঁচা আছিলে হাতে মই টানি টানি কঠীয়াখিনি হ'লেও ইমান থোপোৱাকৈ নাই বাৰু এইখিনি ৰঙা জহা ধান হয় ইয়াত দেখিছেনে ৰঙা জহা এতিয়া এইপিনে ছাইডত পানীটো কাটি পিনি পঠিয়াব লাগিব আৰু তেতিয়াহে হ'ব যদি নহ'লে কঠীয়াখিনি ধানখিনি গেলি যাব যে গোটেই পানীয়ে বুৰিলেই আৰু সেইফালে লু এটা খান্দি দিবলৈ কৈছোঁ দেই কোৰ মাৰি আছে লু খান্দি দিবলৈ পানীখিনি ওলাই যাব তেতিয়া আৰু ৰ'দ ইমানেই ডাঙৰকৈ দিছে আজিও তাবাম ৰ'দ দিছে আপোনালোকৰ ফালে আজি বতৰ কেনেকুৱা জনাই দিব দেই আৰু কালি ৰাতি কাৰ ফালে বতাহ ধুমুহা বৰষুণ দিলে জনাব